এগৰাকী চৰকাৰী বিষয়া হৈও মাটিৰ দালালিত নামি পৰিছে আৰু সেইগৰাকী চৰকাৰী বিষয়া হৈছে ৰবীন বৈশ্য যেহেতু ৰবীন বৈশ্য এগৰাকী ৰেঞ্জাৰ আৰু ৰেঞ্জাৰ হৈ থকা সত্ত্বেও তেওঁ মাটিৰ দালালি কৰি ফুলিছে কেৱল ৰবীন বৈশ্যই নহয় তেওঁৰ পৰিয়ালটোৱে মাটিৰ দালালিত নামি পৰিছে যেহেতু মাটিৰ দালালিৰ সৈতে ৰবীন বৈশ্যৰ লগতে তেওঁৰ পত্নী গীতিকা বৈশ্যৰ লগতে তেওঁৰ মাতৃও এই দালালি নামত নামি পৰিছে যেহেতু মই আগতো বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু সেই বাতৰি অনুযায়ী কিন্তু আমি বৰ্তমান আজি উপস্থিত আছো ৰবীন বৈশ্যৰ যি ঘৰ সেই ঘৰৰ ওচৰতে যেহেতু মই দেখুৱাইছোঁ এই ৰবীন বৈশ্যৰ এই ঘৰৰ সন্মুখতে যি এই অট্টালিকাটো আপোনালোকে দেখা পাইছে সেই ঘৰটোৱে হৈছে ৰবীন বৈশ্য যেহেতু ৰবীন বৈশ্যই আগতে মাটিৰ দালালি কৰি ফুৰিছে আৰু তেওঁ সেই মাটিৰ দালালি এগৰাকী ভুৱা জালিয়াতি কৰি মাটি নামজাৰি কৰাৰ এক ধৰণৰ অভিযোগ উত্থাপিত হৈছে যেহেতু হাতীগাঁওস্থিত যি এনি হাজৰিকা নামৰ মৃত এগৰাকী ব্যক্তি দুই কথা মাটি বৰ্তমান মৰিগাঁৱৰ ৰেঞ্জাৰ ৰবীন বৈশ্য আৰু গীতিকা বৈশ্য 2009 চনতে ভুৱা চহী জালিয়াতি কৰি সেই মাটি নিজৰ নামত কৰি লৈছে আৰু লগতে অভিযোগ অনুসৰি কিন্তু আমি এটা কথা স্পষ্টৰূপে আমি তথ্য সহকাৰে আমি জানিব পাৰিছোঁ যে এনি হাজৰিকাৰ দোকানৰ চুক্তি স্বাক্ষৰ কৰাৰ বিনিময়ত দুই কথা মাটিৰ চুক্তি স্বাক্ষৰ কৰিছে ৰেঞ্জাৰ ৰবীন বৈশ্য আৰু তেওঁৰ পত্নী গীতিকা বৈশ্যই এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে যে 2008 চনতে কিন্তু এনি হাজৰিকাৰ মৃত্যু হৈছিল আৰু সেই এনি হাজৰিকাৰ দুই কথা মাটি তেওঁ ৰবীন বৈশ্যই 2009 চনতে নামজাৰি কৰিছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে যিগৰাকী মহিলাই 2008 চনতে মৃত্যু হৈছিলে সেইগৰাকী এনি হাজৰিকাৰ চহী জালিয়াতি কৰি কেনেকৈ 2009 চনতে মাটি নামজাৰি কৰিব পাৰিছে যেহেতু মই আগতো আপোনালোকৰ সম্প্ৰচাৰ কৰিছোঁ বাতৰি সেই সম্প্ৰচাৰ অনুসৰি কিন্তু দেখিবলৈ পোৱা গৈছে যে এনি হাজৰিকা 2008 চনতে মৃত্যু হৈছিল আৰু সেই মৃত্যু হোৱাৰ পিছতে কিন্তু 2009 চনতে ৰবীন বৈশ্য আৰু গীতিকা বৈশ্য তেওঁৰ মাতৃক এনি হাজৰিকা সজাই ভুৱা চহী জালিয়াতি কৰি সেই দুই কথা মাটি নিজৰ নামত কৰি লৈছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে এই ক্ষেত্ৰত কিন্তু দিছপুৰ থানাত এখন এজাহাৰো দাখিল কৰা হৈছিলে সেই এজাহাৰ দাখিল কৰাৰ পিছতো কিন্তু তেওঁক চাৰ্জশ্বিট দাখিল কৰিব পৰা নাই সেই এজাহাৰৰ ভিত্তিত কোনো ধৰণৰ দিছপুৰ আৰক্ষীয়ে চাৰ্জশ্বিটো দাখিল কৰিব পৰা নাই এতিয়া প্ৰশ্ন আৰু এটা উত্থাপিত হৈছে যে এগৰাকী চৰকাৰী বিষয়া হৈও কেনেকৈ মাটিৰ দালালিত নামি পৰিছে লগতে তেওঁৰ পত্নী যিহেতু তেওঁৰ পত্নী এতিয়া বৰ্তমান ইষ্ট ডিভিজনত তেওঁ এগৰাকী গাণনিক বিষয়া হৈ আছে তেওঁ যিহেতু এগৰাকী চৰকাৰী বিষয়া হয় যি ঘৰত দুগৰাকীকৈ চৰকাৰী বিষয়া হৈ থকাৰ পিছতো মাটিৰ দালালিত নামি পৰিছে এই ক্ষেত্ৰত চৰকাৰে কিয় নীৰৱ ভূমিকা পালন কৰিছে বা এই ক্ষেত্ৰত চৰকাৰে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যিহেতু 2008 চনৰে এই মাটি দখল কৰিছে ৰবীন বৈশ্য আৰু গীতিকা বৈশ্য আৰু সেই ক্ষেত্ৰত কিন্তু 2016 চনতো দিছপুৰ আৰক্ষীত এখন এজাহাৰো দাখিল কৰা হৈছিলে সেই এজাহাৰৰ ভিত্তিত কিন্তু দিছপুৰ আৰক্ষীয়ে এই ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিব পৰা নাই বা এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ দিব পৰা নাই যিহেতু আমি দিছপুৰ থানাত গৈছোঁ বা চাৰ্কেল অফিচতো গৈছোঁ গৈ কিনে তেওঁলোকক যিহেতু এই কথা সোধপোছ কৰিছোঁ তেওঁ কিন্তু এই কথাবিলাকৰ পৰা বিৰত থাকে বা আমাৰ লগত কোনো ধৰণৰ কথা কোৱাৰ পৰা বিৰতি থাকে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে এইগৰাকী যি চৰকাৰী বিষয়া হৈও যে এনেদৰে মাটিৰ দালালিত নামি পৰিছে এই ক্ষেত্ৰত চৰকাৰে কিয় একো ধৰণৰ পদক্ষেপ উঠাব পৰা নাই বা কিহৰ কাৰণে এনেদৰে মুক্ত আকাশৰ তলত তেওঁলোকে ইয়াতে চৰকাৰী চাকৰি বিষয়া হৈ থাকিব পাৰিছে আমি পৰৱৰ্তী প্ৰতিবেদন আৰু দেখুৱাবলৈ চেষ্টা কৰিম যে তেওঁলোকৰ যি এনেদৰে মাটি দখল কৰি তেওঁলোকে নিজৰ যি মুক্ত আকাশৰ তলত তেওঁলোকে বিচৰণ কৰিছে সেই ক্ষেত্ৰত কোন ইয়াৰ লগত জড়িত হৈ আছে সেই আমি সম্পূৰ্ণকৈ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আমাৰ সৈতে চাই থাকিব এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ
তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব